কৃষ্ণ আজি কিছুদিনৰ পৰা বিশেষকৈ ছ'চিয়েল মিডিয়াত আমি এটা কথা দেখা পাইছোঁ, সেয়া হ'ল অসমীয়া জাতি লাহে লাহে নিঃশেষ হোৱাৰ দিশে গতি কৰিছে। ক'ৰবাত যদি অসমীয়া ৰাইজক কোনোবাই ঠগিছে, ক'ৰবাত হয়তো আক্ৰমণ কৰিছে, এনেধৰণৰ কথাবিলাক বৰ চৰ্চা হ'বলৈ ধৰিছে ছ'চিয়েল মিডিয়াত। আজি কিছুদিনৰ পৰা অধিকভাৱে চৰ্চিত হ'ব ধৰিছে। এতিয়া কথা হ'ল, এই এনেকুৱা এটা যে পৰিৱেশ আহিব বা এনেকুৱা এটা যে পৰিস্থিতিৰ সৃষ্টি হ'ব অসমীয়া জাতিৰ ওপৰত, এই কথাটো সেই তাহানিতে আজি বহুত বছৰৰ আগতেই মহান মহান পুৰুষসকলে অনুভৱ কৰি আমাক অতি সুন্দৰভাৱে তেওঁলোকে উপদেশ প্ৰদান কৰি থৈ গৈছে। আপোনালোকে সকলোৱে জানে যে আধ্যাত্মিক জ্ঞানৰ গৰাকী এজন মহান পুৰুষ, মুক্তি যুঁজাৰু, স্বাধীনতা সংগ্ৰামী নেতা, সমাজ সংস্কাৰক আচাৰ্য বিনোৱা ভাৱে। আপোনালোকে সকলোৱে জানে বিনোৱা ভাৱেৰ কথা। তেখেতে অতি সুন্দৰভাৱে কৈ গৈছে যে অসমীয়া জাতি বাচি থাকিবলৈ হ'লে বা এই পৃথিৱীত চিৰ যুগমীয়া হৈ জিলিকি থাকিবলৈ হ'লে আমি কি কৰিব লাগিব আৰু কি নকৰিব লাগিব। তেওঁ আমাক কৈছিলে যে যেতিয়ালৈকে অসমীয়া জাতিয়ে শংকৰ মাধৱৰ নীতি আদৰ্শক মানি থাকিব, তেতিয়ালৈকে বিশ্বৰ এনে কোনো শক্তি নোলাব যি নেকি অসমীয়া জাতিক কিবা ক্ষতি কৰিব পাৰিব। ঠিক সেইদৰে যেতিয়াই অসমীয়া জাতিয়ে শংকৰ মাধৱৰ নীতি আদৰ্শৰ পৰা বিচলিত হ'ব, বিশ্বৰ এনে কোনো শক্তি নোলাব যি নেকি অসমীয়া জাতিক বচাব পাৰিব বা ৰক্ষা কৰিব পাৰিব। ইমান সুন্দৰভাৱে বাণীসমূহ আগবঢ়াই যোৱাৰ পিছতো আমি অসমীয়া মানুহে কি কৰিছোঁ, নিজৰ জাতিক সাহিত্য সংস্কৃতিৰ কথা পাহৰি অনা অসমীয়া কিছুমান উৎসৱত বা অনুষ্ঠানত জঁপিয়াই পৰিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। আমি বিয়া পাতিলে, আমি জন্মদিন পাতিলে আমাৰ ভাত বনোৱা মানুহ আকাল হয়, তেতিয়া আমাৰ অসমীয়া অস্তিত্বৰ কথা মনত নপৰে। বিশেষকৈ জাতীয় সংগঠনৰ অধিক সংখ্যক বিষয়ববীয়াই কি কৰে, আচৰিত কথা, জাতীয় যি আমাৰ অসমীয়া জাতীয় সংগঠনৰ যিসমূহ সভা সমিতি পাতে, সেই তাৰ ৰান্ধনিজনো আনকি অসমীয়া মানুহ বিচাৰি নাপায়। কাৰণ অসমীয়া মানুহে বনালে খাই জুতি নালাগে। গতিকে যেতিয়া আমি তেওঁলোকে বনোৱা আঞ্জা খাব পাৰিম, ভাত খাব পাৰিম, গতিকে আমি মাজে মাজে তেওঁলোকক ককৰ্থনা বা মাৰ্কিল খাবলৈ সাজু থাকিবই লাগিব। এইটো কোনো বেয়া কথা নহয়, এইটো হ'বই। ঠিক সেইদৰে গোটেই দুনিয়াখন ঘূৰি, বিশ্বখন ঘূৰি লক্ষ্মীনাথ বেজবৰুৱাদেৱে শেষত ঘোষণা কৰিলে যে শংকৰে দিলে বিশুদ্ধ ধৰ্ম, লাচিতে বাহুত বল, সতী জয়মতী সতীত্ব তেজেৰে অসমীয়াই প্ৰবল। প্ৰথমে ক'লে শংকৰদেৱে দিলে বিশুদ্ধ ধৰ্ম, কিন্তু শংকৰদেৱৰ বনোৱা নামঘৰলৈ যাবলৈ আমাৰ জাতীয় সংগঠনৰ এই বিষয়ববীয়াসকলৰ সময় নোলায়। শংকৰদেৱৰ নামঘৰলৈ যাবলৈ আমাৰ শংকৰদেৱে দিয়া বিশুদ্ধ ধৰ্মক চৰ্চা কৰিবৰ বাবে বা আলোচনা কৰিবৰ বাবে বা আমি চালি জাৰি চাবৰ বাবে আমাৰ সময় নোলায়। আমাৰ সময় ওলায় কি, অসমীয়া সাহিত্য সংস্কৃতিৰ লগত জড়িত নথকা যিসমূহ অনুষ্ঠান, সেই অনুষ্ঠানত আমি কি কৰোঁ, জঁপিয়াই পৰিবলৈ আমাৰ সময় ওলায়। যিটো কথা অনা অসমীয়া লোকসকলে ইতিমধ্যে উপলব্ধি কৰিব পাৰিলে। কাৰণ অসমীয়া জাতি এটা এনেকুৱা জাতি, যিটো জাতিক দুটকা আৰু ধুনীয়া চব্জি দিয়ে এসাঁজ খুৱাই দিলে সকলো ভুল হৈ যায়, পাহৰি যায়। সেই কথাটো তেওঁলোকে উপলব্ধি কৰিব পাৰিলে, কিন্তু আমি উপলব্ধি কৰা নাই। এইখিনিতে আমি কওঁ যে অনা অসমীয়াসকলক আমি বেয়া নাপাওঁ, কাৰণ নিজৰ জাতিৰ বাবে, নিজৰ সংস্কৃতি সাহিত্য ৰক্ষা কৰিবৰ কাৰণে প্ৰতিটো জাতিয়েই চিন্তা কৰাটো উচিত আৰু চিন্তা কৰাটো বেয়া কথা নহয়। যেনেকৈ অনা অসমীয়া লোকসকলে নিজৰ নিজৰ সাহিত্য সংস্কৃতি ৰক্ষা কৰিবৰ বাবে লাগি আছে, সেই তাৰ পৰা আমি তেওঁলোকক হিংসা নকৰি আমি কি কৰিব লাগিব, তেওঁলোকৰ পৰা শিকিব লাগিব যে তেওঁলোকে যে অসমত থাকি নিজৰ সংস্কৃতিক কেনেকৈ ৰখাব পাৰি বা পালন কৰিবৰ বাবে চেষ্টা কৰিছে, আমি কিয় অসমত থাকি পৰা নাই। আমাৰ অসমীয়া কেইজন যুৱক নামঘৰলৈ যায় বিহু বুলি, চৰকাৰে বন্ধ দিয়ে অসমত, বিহু বন্ধ কিয় দিয়ে? আমাক চাৰিআলি মূৰত তাচ খেলিবৰ কাৰণে, কেৰম খেলিবৰ কাৰণে দিয়ে নেকি? নিদিয়ে নহয়।
আমাৰ নিজৰ জাতীয় সংস্কৃতিক পালন কৰিবৰ কাৰণে দিয়ে। কিন্তু আমাৰ বিশেষকৈ সাহিত্যিক, বুদ্ধিজীৱী, সাংবাদিক, ৰাজনৈতিকবিদ, আনকি একাংশ জাতীয় সংগঠনৰ নেতায়ো, একাংশ বুলি কৈছোঁ, আমি সকলোকে কোৱা নাই, এই অসমীয়া সংস্কৃতি, যাক অসমীয়া জাতিৰ প্ৰাণকেন্দ্ৰ বুলি কোৱা নামঘৰ, এই নামঘৰ মোক নেদেখাকৈ বহুত আছে আজিলৈকে। ঠিক সেইদৰে জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভাদেৱেও কৈ গৈছে যে শংকৰ মাধৱক নীতি আদৰ্শত নচলিলে অসমীয়া জাতিক সংকটত পৰাটো স্বাভাৱিক। কেৱল সেয়াই নহয়, বিশ্ব বহু বৰেণ্য ব্যক্তিয়ে কৈছে কথাবিলাক, ক'লে দীঘলীয়া হ'ব, আমি নকওঁ এতিয়া। ঠিক তেনেকৈ ভূপেন হাজৰিকাইও আমাক গাই গৈছিলে ধুনীয়াকৈ, ভাৰতৰত্ন ভূপেন হাজৰিকা, যে শংকৰে সিঁচে নামৰে কঠীয়া, হ'ব বুলি অসমীয়া জাতি ৰখীয়া। এতিয়া শংকৰদেৱৰ নামৰ কঠীয়া কোনে সিঁচিলে? শংকৰদেৱে নামৰ কঠীয়া সিঁচি থৈ গ'ল অসমীয়া জাতি ৰখীয়া হ'ব বুলি। কিন্তু অসমীয়া জাতিয়ে এতিয়া শংকৰদেৱৰ সংস্কৃতি ৰখীয়া হৈ থকা নাই। এতিয়া কি ৰখীয়া হ'ল? বলেবমৰ ৰখীয়া হ'ল, ছট পূজা ৰখীয়া হ'ল, দুৰ্গা পূজা ৰখীয়া হ'ল। এতিয়া কি হ'ল? অন্যান্য উৎসৱ পাৰ্বণবিলাকৰ ৰখীয়া হৈছে আমাৰ অসমীয়া শিক্ষিত যুৱকসকল, অধিক সংখ্যক, সকলো নহয় কিন্তু অধিক সংখ্যক। কিন্তু শংকৰদেৱৰ, মাধৱদেৱৰ সংস্কৃতিক ৰক্ষা কৰিবৰ কাৰণে আমাৰ উঠি অহা প্ৰজন্মই চিন্তা নকৰা হ'ল। অৱশ্যে সকলো নহয়, এতিয়াও বহু অসমীয়া যুৱক যুৱতী আছে আমাৰ মাজত, যি প্ৰত্যেক মুহূৰ্ততে নিজৰ অধ্যয়ন, নিজৰ কৰ্মসমূহ সমাপন কৰাৰ লগে লগে তেওঁলোকে অসমীয়া জাতীয় সাহিত্য, সংস্কৃতি, ভাষাক কেনেকৈ ৰক্ষা কৰিব পাৰি তাৰ বাবে অহৰহ প্ৰয়াস কৰি আছে, যাৰ বাবে কিছু পৰিমাণে হ'লেও অসমীয়া জাতীয় কৃষ্টি, সংস্কৃতি, ভাষা বাচি আছে। আৰু এটা কি জানেনে? ফেচবুকবিলাকত আমি যেতিয়া চাওঁতে লাজ লাগে, অসমীয়া ল'ৰাই অসমীয়াত লিখিব নজনা হ'ল। ইংৰাজী, হিন্দীতে তেওঁলোকে মানে কি কৰে, বাক্যবোৰ লিখিবলৈ আৰম্ভ কৰে। কাৰোবাক যদি শুভেচ্ছা দিবলগীয়া হ'ল, যাৰ দুখ প্ৰকাশ কৰিবলগীয়া হ'ল, ইংৰাজীতে কৰা দেখায়, অসমীয়াত নহয়। এনেকৈ হ'লে অসমীয়া ভাষা ক'ৰ বাচি থাকিব? পৃথিৱীৰ সকলো ভাষাই আমি জানিব লাগিব, অধ্যয়ন কৰিব লাগিব, কিন্তু নিজৰ ভাষা, নিজৰ সাহিত্য, নিজৰ সংস্কৃতিক আমি প্ৰথম ৰাখিব লাগিব, জীয়াই ৰাখিব লাগিব, তাৰ পিছতে লোকৰটো। আমি এইখিনি জানিব লাগিব, পৃথিৱী গোটেই বিশ্বৰ কথা জানিব লাগিব, খাটাং। কিন্তু নিজক পাহৰি নহয়। তেতিয়া কি হ'ব আমাৰ? এই ৰাজহাঁহৰ খোজ শিকিবলৈ গৈ ঘৰ চিৰিকা চৰাই যেনেকৈ নিজৰ খোজ পাহৰিলে, আমিও তেনেকৈ পাহৰিব লাগিব। এই কথাবিলাক মহান মহান পুৰুষসকলে লিখি থৈ গৈছে, গাই থৈ গৈছে। চিন্তা কৰকচোন, তাৰ পিছতো আমি কি কৰিছোঁ? নিজৰ সংস্কৃতিক ভৰিয়ে গুৰিয়াই সেই অপসংস্কৃতি, অৰ্থাৎ অন্য জাতীয় সংস্কৃতিবিলাকৰ কাৰণে আমি ধাৱমান হৈছোঁ। আৰু শেষত আমি কি বুলি কওঁ? অসমীয়া জাতি ৰখাটোলৈ গ'ল। এই মুখেৰে ক'লে হ'ব জানো? হাতে কামে আমি নিজে কৰিব লাগিব। এতিয়াও সময় পাৰ হৈ যোৱা নাই। গতিকে আহক, আমি সকলোৱে মিলি, যিদৰে আমাক লক্ষ্মীনাথ বেজবৰুৱাই কৈ গৈছিলে যে প্ৰকৃত ধৰম বিচাৰি কুচাৰি বিদেশ বনালোঁ দুখে, প্ৰকৃত ধৰম বিচাৰি কুচাৰি বিদেশ বনালোঁ দুখে, নিজৰ দেশৰ নিৰ্মল ধৰ্ম নামঘৰৰ দুৱাৰ মুখে। নিজৰ দেশৰ নিৰ্মল ধৰ্ম নামঘৰৰ দুৱাৰ মুখত আছে বুলি কৈ দিয়া পিছতো আমি নামঘৰ কেন্দ্ৰিক হ'ব পৰা নাই, নামঘৰমুখী হ'ব পৰা নাই। আমি কি হৈছোঁ? অন্যান্য মানে সংস্কৃতিৰ ফালে ধাৱমান হৈছোঁ। গতিকে একেখিনি অসমীয়াই মুখেৰে কম এটা, হাতেৰে কৰিম এটা, তেতিয়া অন্যান্য অনা অসমীয়াসকলে আমাক আৰু উপলুঙা কৰিবলৈ সুবিধা এইবিলাকতে পায়। কেলৈ আমাক সন্মান কৰিব? যি জাতিয়ে নিজক সন্মান নকৰে, নিজৰ ভাষা, সাহিত্য, সংস্কৃতিক সন্মান নকৰে, সেই জাতিক কোনোবাই সন্মান কৰিব? নিশ্চয় নকৰে। গতিকে আনে আমাক বেয়া পাইছে, ভাল পাইছে, আনে আমাক সন্মান কৰিছে নাই কৰা, এইটো পিছৰ কথা। প্ৰথম আহক, আমি নিজেই নিজৰ ভাষা, সাহিত্য, সংস্কৃতি, ধৰ্মক আমি সন্মান কৰোঁ। সন্মান কৰাৰ লগে লগে আমি আমাৰ ব্যক্তিগত জীৱনতে হওক বা ৰাজহুৱা জীৱনতে হওক আমি মান্যতা প্ৰদান কৰি সেইসমূহ ব্যৱহাৰ কৰোঁ। দেখিব অন্যান্য যিমান জাতি জনগোষ্ঠী বা আমি যাক অনা অসমীয়া বুলি কৈছোঁ তেওঁলোকো আমাক সন্মান কৰিব। কাৰণ নিজৰ পিতৃ মাতৃক যেতিয়া নিজৰ সন্তানে সন্মান নকৰিব, সেই পিতৃ মাতৃক বেলেগে সন্মান কৰক বুলি আমাক ভবাটো একেবাৰে ভুল। আমি যদি নিজৰ পিতৃ মাতৃক আমি সন্মান নকৰোঁ, তেতিয়া বেলেগে আকৌ আমাৰ পিতৃ মাতৃক সন্মান কৰাটো বিচাৰিলে লাভ হ'ব নি? ঠিক সেইদৰে আমাৰ মাতৃভূমিক, আমাৰ পিতৃ যি আমাৰ নীতি আদৰ্শ
বা আমাৰ জাতীয় সাজপাৰ, আমাৰ ভাষা, আমাৰ সাহিত্য, আমাৰ সংস্কৃতিক যে অসমীয়া জাতীয়, এইখিনি আমি মানিব লাগিব, পালন কৰিব লাগিব। তেতিয়া দেখিব সকলোৱে আমাক এদিন সন্মান কৰিবলৈ শিকিব আৰু আনকি তেওঁলোকে আমাৰ এইসমূহ সম্পদ আঁকোৱালি ল'ব, এয়া আমাৰ বিশ্বাস। গতিকে সময় পাৰ হৈ যোৱা নাই। এইখিনি কওঁতে যদি আমাৰ বঢ়া টুটা হৈছে বা এইখিনি কওঁতে যদি আমাৰ কিবা বাক্য কঠিনভাৱে প্ৰকাশ পাইছে, তাৰ বাবে মাৰ্জনা কৰিব। আমি কাকো কোনো সংগঠন বা কোনো ব্যক্তি, কোনো জাতিক লক্ষ্য কৰি কথাখিনি কোৱা নাই। সামগ্ৰিকভাৱে আমাৰ যি বৰ্তমান চলি আছে তাৰ ওপৰত আমি দুআষাৰ ৰাখিছোঁ। ইয়াত যদি অজানিতে কিবা ভুল হয় আপোনালোকৰ দাখৰো দাগ বুলি আমাক মাৰ্জনা কৰিব। জয় আই অসম, জয় আই অসম, জয় আই অসম।